নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম কিউছলভ চেনেলটোলৈ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ প্ৰথম পাঠৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰৰ সমাধান। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজ্ঞানৰ প্ৰথম লেচনটোৰ নাম হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? ইয়াৰ এনচাৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে। মই স্কুল ৰাউণ্ড কৰি গৈছোঁ একফালৰ পৰা, আপোনালোকে লিখি ল'ব। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। ইয়াৰ সন্তুলিত সমীকৰণখিনি লিখি দিছোঁ মই, তোমালোকে ধুনীয়াকৈ টুকি ল'ব বহীত। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো হ'ল তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। আৰু এটা প্ৰশ্নাৱলীৰ পৰা প্ৰশ্ন এইটো 1 নম্বৰ এটা পদাৰ্থ এক্স দ্ৰব্যক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সাংকেতিক চিন লিখা। পদাৰ্থৰ এক্সৰ নাম হ'ল পোৰাচুন। 2 নম্বৰ পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। পানীৰ সৈতে পদাৰ্থ এক্সে বিক্ৰিয়া কৰাটো হ'ল এইটো চূণশিল। এইটো চূণশিলৰ সাংকেতিক চিহ্নটো হয়। তাৰ পিছৰটো হ'ল কাৰ্যকলাপ 1.7ত এটা পৰীক্ষাণালীত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষাণালীত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা। এইটো 1.7 এটা কাৰ্যকলাপ আছে, তাৰ এই প্ৰশ্নটো ইয়াত দি দিছোঁ মই, উত্তৰটো দি দিছোঁ, তোমালোকে লিখি ল'বা। নেক্সট আমি আগৰ প্ৰশ্নাৱলীলৈ যাওঁ। এতিয়া আহিছে প্ৰশ্নাৱলী। এইটো ভিতৰৰ মাজত যে প্ৰশ্নবোৰ থাকে সেইবোৰৰ প্ৰশ্নৰ উত্তৰ হয়, তোমালোকে ভালকৈ চাই ল'ব। পেজ নম্বৰ মই মেনশ্যন নাই কৰা। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হ'ল লোল গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'বা। ইয়াৰ পিছত এটা কাৰ্যকলাপ আছে 2 নম্বৰ, সেইটোও ধুনীয়াকৈ দি দিছোঁ মই, এনচাৰটো লিখি ল'বা। তাৰপিছত 3 নম্বৰটো দি দিছোঁ, উত্তৰকেইটা লিখি ল'বা। এতিয়া আহিছে আমাৰ অনুশীলনীৰ পৰা যিকেইটা প্ৰশ্ন আছে। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কেইটা অশুদ্ধ বুলি কৈছে। তেনেহ'লে বিক্ৰিয়াটোৰ অপশ্যনলি আছিল এ আৰু বিটো অশুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰৰ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ দিয়া বুলি কৈছে। ইয়াৰ এটা উদাহৰণ হ'ল ডি নম্বৰটো, এটা অপক্ষৰণ বিক্ৰিয়া। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটো টিক চিন দিয়া বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো, তোমালোকে চাই ল'ব ভালকৈ। তাৰপিছত 4 নম্বৰটো প্ৰশ্নটো হ'ল সন্তুলিত ৰাসায়নিকৰ সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহৰ কিয় সন্তুলিত কৰিব লাগে? এইটো দিয়া আছে মই, ধুনীয়াকৈ তোমালোকে লিখি ল'ব ভিডিঅ'টো প'জ কৰি। তাৰপিছত 5 নম্বৰ প্ৰশ্নটোলৈ গ'লোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। এ নম্বৰ দিছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমিনো প্ৰস্তুত কৰে। উত্তৰ যৌগিক ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণটো দিয়া আছে। ডি নম্বৰ হাইড্ৰজেন ছালফেট বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। ইয়াৰ সমীকৰণটো দি দিছোঁ মই। চি নম্বৰটো দিয়া আছে ধুনীয়াকৈ, ভিডিঅ'টো প'জ কৰি ল'বা। মই একফালৰ পৰা যদি পৰীক্ষা যাম তো বহুত সময় লাগি যাব, ভিডিঅ'টো বহুত দীঘল হৈ যাব, বহুত প্ৰশ্ন উত্তৰ আছে, সেইকাৰণে মই প্ৰশ্নবোৰ কৈ গৈছোঁ, উত্তৰবোৰ লিখি ল'ব। 6 নম্বৰ তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। উত্তৰটো দিয়া আছে, তোমালোকে লিখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হ'ল তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। ইয়াৰ উত্তৰকেইটা দিয়া আছে, তোমালোকে ধুনীয়াকৈ টুকি ল'বা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। এইটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে লিখি ল'বা। তাৰপিছত আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। এইটো উদাহৰণো দি দিছে আৰু কাক বুলি এইটো লিখা আছে, তোমালোকে বহীত টুকি ল'বা। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হ'ল শাসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। শাসনৰ বিক্ৰিয়াত অক্সিজেনৰ উপস্থিতি দুঃস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয় বাবে শাসনক এটা তাপ
তাৎপৰ্য প্ৰক্ৰিয়া বিক্ৰিয়া বুলি কোৱা হয়। এইটো ধুনীয়াকৈ দি আছে, লিখি ল'বা। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হ'ল বিয়োজিক বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহৰ বিক্ৰিয়াৰ বাবে সংকৰণ লিখা। এইটো ধুনীয়াকৈ উত্তৰটো দি দিছোঁ, তোমালোকে লিখিবা। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হ'ল তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখিব কৈছে। ধুনীয়াকৈ দি দিছোঁ, লিখি ল'বা। 13 নম্বৰ প্ৰশ্নটো হ'ল অপক্ষৰণ আৰু দ্বিতীয় অপক্ষৰণৰ বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। এইটো দি দিছোঁ, ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হ'ল চিলভাৰৰ পৰিশোধত চিলভাৰ নাইট্ৰেট দ্ৰব্যৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা। এইটোৰ উত্তৰটো এইটো হৈছে, লিখি ল'বা। তাৰপিছত 15 নম্বৰটো হ'ল অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। কাক বুলি এইটো দি দিছোঁ আৰু উদাহৰণ দি পিনে ব্যাখ্যা কৰি দিছোঁ মই, তোমালোকে লিখি ল'বা। অক্সিজেন লাভ আৰু হেৰুৱা সাংঘাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ ব্যাখ্যা কৰা হৈছে, জাৰণ আৰু বিজাৰণত। এইটো উত্তৰটো মই ধুনীয়াকৈ দি দিছোঁ, লিখি ল'বা। 17 নম্বৰ প্ৰশ্নটো হ'ল এটা উজ্জ্বল মুগা ৰঙৰ মৌ এক্সক বায়ুত গৰম কৰা কলা হৈ পৰিল। মৌ এক্সৰ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দি আছে, লিখি ল'বা। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো হ'ল লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? এইটোৰ উত্তৰ ইয়াত ধুনীয়াকৈ দি দিছোঁ মই, লিখি ল'বা। তাৰপিছত কৈছে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? সেইটো উত্তৰটো দি দিছোঁ, ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত 20 নম্বৰ প্ৰশ্ন এটা উদাহৰণ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ভৱন। তাৰপিছত আৰু এটা আছিলে চৰ্বিৰ দুৰ্গন্ধিতা। এইটোৰ উত্তৰটো ধুনীয়াকৈ দি দিছে, তোমালোকে লিখি ল'বা। ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। তোমালোকক যদি এই ভিডিঅ'টোৰ PDF যদি লাগে তেনেহ'লে মোক এটা 10 টকা পে' কৰিব লাগিব আৰু মই তোমালোকক ভিডিঅ'টো দি দিম। লিংকৰ ডিছক্ৰিপশ্যনত তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰ পাই যাবা। হোৱাটছআপ কৰি তোমালোকে এই PDFটো 10 টকা পে' কৰি ল'ব পাৰিবা। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ। আৰু এটা ভিডিঅ' মই আগন্তুক দিনত লৈ আহিম।